Hey guys, Bank of Baroda requirement 2026 organization notification to jot apani manager and senior manager post apply koribo paribo jot apunar post diase 166 post apply koribo paribo jodi apani interested aru apani bhabi asile Bank of Baroda apani apunar nijor career to start koribo tetiala apani etu video complete check koribo pare etu video moi provide korim jeto requirement notification aise tar complete details systematic check koribo paribo যদি আপুনি ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চেক কৰিব পাৰিব ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সি খিনি আপুনি এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব স্যালাৰি ডিটেইলছ খিনি আপুনি চেক কৰিব পাৰিব এজ লিমিট খিনি আপুনি চেক কৰিব পাৰিব এণ্ড কমপ্লিট ইম্পৰ্টেন্ট ডিটেইলছ আপুনি এতে চেক কৰিব পাৰিব সিস্টেমেটিক যদি এই ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব Within 48 hours or ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো বেংক অফ বৰোদা ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু আপুনি এপ্লাই কৰিব পাৰিব মেনেজাৰ এণ্ড সিনিয়ৰ মেনেজাৰ পোষ্টত আহিছে নোটিফিকেশনটো এটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰিব লাগিব অনলাইনত কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব এখিনি ডিটেইলছ আৰু বেসিক মই এতে প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেস্টেড হয় এটো ভিডিওত আপুনি তাৰে কমপ্লিট ডিটেইলছ সিস্টেমেটিক চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি অৰ্গেনাইজেচন নেম বেংক অফ বৰোদাৰ পৰা আহিছে নোটিফিকেশনটো আৰু পোষ্ট নেম দি আছে আপুনি মেনেজাৰ এণ্ড সিনিয়ৰ মেনেজাৰ পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সিজ দি আছে আপুনি 166 পোষ্টত এপ্লাই কৰিব পাৰিব জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব আৰু অল ইণ্ডিয়া যিমানখিনি মেল এণ্ড ফিমেল আছে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফলো কৰি আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনতে এপ্লাই কৰিব লাগিব এটো অফলাইনত কোনো ধৰণৰ অপচন নাই টোটালি আপুনি অনলাইনত এপ্লাই কৰিব লাগিব এটো প্ৰসেছত এতিয়া চাই লওক এটো ক্যাটাগৰি দি আছে যেটো আপোনাৰ বেংক জব হ'ব এটো ৰিকুৱাৰমেন্টটো লগতে আপোনাৰ গভৰ্ণমেন্ট বেংক হয় যেটোকে বেংক অফ বৰোদাটো পাব্লিক সেক্টৰ বেংক এতিয়া চাই লওক ভেকেন্সি ডিটেইলছ খিনি কি ভেকেন্সি কাৰণে আহিছে নোটিফিকেশনটো যত আপুনি এপ্লাই কৰিব পাৰিব সিনিয়ৰ মেনেজাৰ এমএসএমই যেটো ৰিলেশনশিপ দি আছে তাতে আপুনি 113 পোষ্টত এপ্লাই কৰিব পাৰিব Senior Manager Credit Analyst যত আপোনাৰ 19 পোষ্টৰ কাৰণে আহিছে নোটিফিকেশনটো আপুনি এপ্লাই কৰিব পাৰিব মেনেজাৰ যত আপোনাৰ Credit Analyst যত আপোনাৰ 34 পোষ্টত এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সিজ দি আছে আপুনি এপ্লাই কৰিব পাৰিব 166 পোষ্টৰ কাৰণে এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি চাব লাগিব এডুকেশনাল কোৱালিফিকেশন যদি আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা যদি আপুনি গ্ৰেজুৱেচন ডিগ্ৰীটো কমপ্লিট কৰিছে আপুনি যিকোনো ডিসিপ্লিন হ'ব পাৰে তেতিয়াহলে এটো ভেকেন্সিত আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব যদি আপুনি কোনো ধৰণৰ প্ৰফেশনাল কোৰ্স কৰিছে উইথ যেনেকৈ এক্সাম্পল দি আছে যদি আপুনি এমবিএ কৰিছে বা পিজিডিএমএ কৰিছে বা সিএ কৰিছে বা সিএফএ কৰিছে বা সিএমএ কৰিছে তেতিয়াহলে আপুনি এটো ভেকেন্সি কাৰণে এলিজিবল হ'ব লগতে যদি তেনেকুৱা আপুনি ৰিলেটেড কোনো ধৰণৰ কোৰ্স কৰিছে তথাপি আপুনি এটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব পোষ্ট ওয়াইজ কোৱালিফিকেশন খিনি দি আছে লগতে এক্সপেৰিয়েন্স লাগিব আপোনাৰ এতিয়া চাই লওক যদি আপুনি সিনিয়ৰ মেনেজাৰ পোষ্টত এপ্লাই কৰি আছে তো আপোনাৰ ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব যদি আপুনি সিনিয়ৰ মেনেজাৰ যেটো ক্ৰেডিট এনালিষ্ট পোষ্টত এপ্লাই কৰে তো ৰিলেভেন্ট ডিসিপ্লিনত আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব যদি মেনেজাৰ পোষ্টত এপ্লাই কৰি আছে তথাপি আপোনাৰ work related মানে তেতিকুৱা যে মোৰ মেনেজাৰ ক্ৰেডিট এনালিষ্ট ৰিলেটেড আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব এণ্ড আপুনি অফিচিয়েল ৱেবছাইটত চেক কৰিব পাৰিব কিমান বছৰৰ কাৰণে আপোনাৰ এক্সপেৰিয়েন্স খিনি আপোনাৰ লাগিব এতিয়া চালক এজ লিমিটত দি আছে আপোনাৰ যেটো পোষ্ট খিনি বেলেগ কে দি আছে আৰু পোষ্ট হিচাপত আপোনাৰ এজ লিমিটটো বেলেগ কে আছে As the relaxation খিনি applicable হ'ব as per the Bank of Baroda যেটো requirement rule আছে এটো হিচাপত আপুনি চেক কৰিব পাৰিব লগতে এইখিনি ডিটেইলছ এণ্ড আপোনাৰ যেটো এক্সপেৰিয়েন্স ডিটেইলছ আছে এইখিনি লৈ কিনে মই অলৰেডি জব এলাৰ্ট এছকে পৰ্টেলত ডিটেইলছ খিনি আপডেট কৰিছো যদি আপুনি ইন্টাৰেস্টেড হয় জব এলাৰ্ট এছকে পৰ্টেলটো ভিজিট কৰিলে আপুনি তাতে সিস্টেমেটিক ডিটেইলছ খিনি চেক কৰিব পাৰিব এতিয়া চাই লওক সিলেকশন প্ৰসেস খিনি এটো ৰিকুৱাৰমেন্টত সিলেকশন হোৱাৰ কাৰণে আপোনাৰ কেইবাটা ষ্টেপ ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি এপ্লিকেশন কৰাৰ পিছত যদি আপোনাৰ এপ্লিকেশনটো একচেপ্ট হ'ব তাৰ পিছত আপুনি অনলাইন টেষ্ট এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ সাইকোমেট্ৰিক টেষ্ট ইন্টাৰভিউ গ্ৰুপ ডিসকাশনৰ ভিতৰত আপুনি এখিনি এটেম্প কৰিব লাগিব এটো যিখিনি আপোনাৰ অনলাইন টেষ্ট আছে আৰু আপোনাৰ গ্ৰুপ ডিসকাশন এণ্ড সাইকোমেট্ৰিক টেষ্ট যেটো আছে ইয়াৰ যেটো ওভাৰঅল পাৰফৰম্যান্স থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি তো পোষ্ট ওয়াইজ আপোনাৰ স্যালাৰি খিনি ডিভাইড কৰি দি আছে আৰু স্যালাৰিটো আপুনি এট্ৰাক্টিভ স্যালাৰি ৰিসিভ কৰিব লগতে বেংক বৰোদাৰ যিখিনি নৰ্মছ আছে সেইটো হিচাপত ৰিসিভ কৰিব এণ্ড এডিশনাল যিখিনি বেনিফিটছ আছে ইনক্লুডিং অফ আদাৰ এলাউন্সেছ খিনি আপোনাৰ যিমানখিনি এলাউন্সেছ আছে এজ পাৰ দা বেংক অফ বৰোদাৰ যেটো ৰুলছ আছে সেইটো হিচাপত আপুনি ৰিসিভ কৰিব
এতিয়া চাই লওক এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি रुपीस 850 প্লাস জিএসটি পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি বা পিডব্লিউবিডি বা ওমেন ক্যান্ডিডেট হয় তেতিয়া হলে 175 প্লাস জিএসটি চাৰ্জ খিনি আপুনি পেমেন্ট কৰিব লাগিব মোৰ যেটো হয় পেমেন্টৰ এটো আপুনি অনলাইনত কৰিব লাগিব অফলাইনত কোনো অপচন নাই আপুনি অনলাইনতে পেমেন্ট কিনি কৰিব আৰু যেটো এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব এটো নন ৰিফান্ডেবল হ'ব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কাৰণে ফাৰ্ষ্টত আপুনি বেংক অফ বৰোদাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি ভিজিট কৰিব নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু তাতে আপুনি ক্লিক কৰিব লাগিব ম্যানেজাৰ এণ্ড সিনিয়ৰ ম্যানেজাৰ ৰিকোয়াৰমেন্ট 2026 ৰ কাৰণে যেটো নোটিফিকেশন আহিছে তাতে আপুনি ক্লিক কৰি দিব আৰু তাতে আপুনি চাব এপ্লাই অনলাইন বাটনটো দি আছে তাতে আপুনি ভিজিট কৰি কিনে ফাৰ্ষ্টত আপুনি ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব যত আপোনাৰ বেসিক ভ্যালিড ডিটেইলছ তাতে ইনক্লুড কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰি দিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল লগতে আপোনাৰ এক্সপেৰিয়েন্স ডিটেইলছ খিনি তাতে ফিল আপ কৰি দিব নেক্সট স্টেপত আপুনি আপলোড কৰিব যেটো ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি আছে এখিনি আপুনি আপলোড কৰিব যেটো ফৰমেট দি আছে এটো ফৰমেটত আপলোড কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফি দি আছে ক্যাটেগৰি সেইখিনি পেমেন্ট আপুনি কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ যেটো পেমেন্ট ৰিসিপ্ট আছে এটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক অফিচিয়েল যেটো ওয়েবসাইটত যেটো আপোনাৰ এপ্লাই পোৰ্টেল অলৰেডি খুলি দিয়া হৈছে 6 ফেব্ৰুৱাৰী 2026 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 26 ফেব্ৰুৱাৰী 2026 লৈকিনে অনলাইনত আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এটা ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি জব এলাৰ্ট এসকে পোৰ্টেলত যদি ভিজিট কৰে তাতো আপুনি সিস্টেমেটিক ডিটেইলছ লগতে ইম্পৰ্টেন্ট লিংক সেকশনত যাই কিনে ইম্পৰ্টেন্ট লিংকছ খিনি আপুনি চেক কৰিব পাৰিব ইম্পৰ্টেন্ট নোট চাই লব ক্যান্ডিডেট সকলে এপ্লাই যেটো লাষ্ট ডেট দি আছে যদি আপুনি ইন্টারেস্টেড হয় লাষ্ট ডেটৰ আগতে আপুনি পাৰিলে এপ্লাই কৰিব আৰু আপুনি এপ্লাই কৰাৰ আগতে ইনশিওৰ কৰিব যেটো এপ্লিকেশন হয় হেতু ডিটেইলছ খিনি আপোনাৰ লগত এলিজিবিলিটি ক্ৰাইটেৰিয়া মেচ কৰি আছে আৰু আপুনি তাতে ফিল আপ কৰা ডিটেইলছ খিনি কাৰেক্ট হয় আপুনি ইনশিওর কৰিব যাতে কোনো ধৰণৰ মিস্টেক ডিটেইলছ বা ইনকাৰেক্ট ডিটেইলছ আপুনি ফিল আপ নকৰে কাৰণ আপুনি পেমেন্ট কৰিব যেহেতুকে যদি ইনকাৰেক্ট ডিটেইলছ তাতে ফিল আপ কৰিছে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট কৰি দিব এটো ৰিকোয়াৰমেন্টৰ যেটো আপোনাৰ সিলেকশন প্ৰসেস হয় বা ৰিকোয়াৰমেন্ট প্ৰসেস হয় তাতে বেংক অফ বৰোদাৰ টোটালি ৰাইটস থাকে ইয়াতে যদি পাৰে এটো ক্যান্সেলেশন কৰিব পাৰে বা মডিফিকেশন কৰিব পাৰে তাৰ কাৰণে আপুনি ৰেগুলাৰলি অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব কাৰণ তাতে যিখিনি আপডেট আহিব তাতে আপডেট কৰি দিব নোটিফিকেশনৰ থ্ৰু বা আপুনি নোটিফিকেশন সেকশনত গেলে আপুনি তাতে গোটেইখিনি চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট এসকে টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো